হৈছে। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰে। আজি আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পৰ্টেল মুকলি কৰিছো, য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছ পুলি ৰুই পৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকে ডাঙৰ হৈ যাব তেনেকে তাক আপলোড কৰি গৈ থাকিব পাৰিব। আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছ পুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলো। এই বছৰো আমি আশা কৰিছো যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম, যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিব পাৰে। ইয়াৰ উপৰিও আমি আজি আৰু এটা পৰ্টেল মুকলি কৰিছো, যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ছেটেলাইটৰ সহায়ত কৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে, কৰবাত যদি বনভূমিৰ ক্ষতি হৈছে, তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম। সাধাৰণতে যেতিয়া ফৰেষ্ট প্ৰায় শেষ হৈ যায় তেতিয়াহে আমি খবৰ পাওঁ। এই পৰ্টেলৰ বেচিছত এতিয়া আমি ৰিয়েল টাইম ইনফৰমেশ্যন পোৱা আৰম্ভ কৰিম। দ্বিতীয়তে, আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলো। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছো, যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আজিৰ পৰা আৰম্ভ কৰি তেওঁলোকে যাতে প্ৰতিগৰাকীয়ে নিজ নিজ মাতৃৰ নামত, লাগিলে তেখেতে এই লোকত আছে বা পৰলোকত আছে, নিজৰ নিজৰ মাৰ নামত একোডালকৈ যেন গছ পুলি ৰুৱে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যি দায়িত্ব, সেই দায়িত্বকো যাতে আমি আগবঢ়াই দিব পাৰো। আজিৰ আমি এই পৰিৱেশ দিৱসত এই কাৰ্যসূচীখিনি পালন কৰিছো। ইয়াৰ লগতে বন বিভাগক আমাৰ ৰেঞ্জ বিলাকত গাড়ী নাছিলে, ডিভিজন বিলাকত গাড়ী নাছিলে। আজি আমি 130খন গাড়ী, আমাৰ স্কৰপিঅ' আৰু বলেৰো, এই ধৰণৰ গাড়ী 130খন আজি আমি ইয়াৰ পৰা ফ্লেগ অফ কৰিছো। ই আমাৰ ডিভিজনত যাব, ৱাইল্ড লাইফ ৰেঞ্জত যাব আৰু কেইখনমান গাড়ী আমি কিনিম, যাতে টেৰিটৰিয়েল ৰেঞ্জ বিলাকতো আমি একোখনকৈ গাড়ী দিব পাৰো। বনভূমিক ৰক্ষাৰ ক্ষেত্ৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টাক আজি লোৱা পদক্ষেপসমূহে আৰু অধিক শক্তিশালী কৰিব। আমি ৱাটাৰ বটলত, আপোনালোকে জানে যে নিৰ্দিষ্ট এটা বটলৰ আমি যিটো ওৱান টাইম ইউজ, তাক আমি বেন কৰিছিলো আৰু 500 ইউনিটৰ ওপৰতহে পানীৰ বটল আমি আনিছিলো। লাহে লাহে মই আশা কৰিম যে ভাৰত চৰকাৰেও ছিংগল প্লাষ্টিক বেনৰ ক্ষেত্ৰত কিছুমান কাম কৰি আছে আৰু আমিও তাক আগুৱাই লৈ যাম। কিন্তু এটাই কথা, যেতিয়া আমি মিনাৰেল ৱাটাৰ বটল বিলাক বেন কৰিব ওলাইছিলো, মই 1 লিটাৰলৈকে বেন কৰিব খুজিছিলো, কিন্তু আমাৰ স্থানীয় ল'ৰাবিলাকে এই উদ্যোগ বিলাক স্থাপন কৰিছিলে। মোক আহি 600 উদ্যোগ মিনাৰেল ৱাটাৰ বটল 600 উদ্যোগ অসমীয়া ল'ৰা ছোৱালীয়ে স্থাপন কৰিছিলে। সেইকাৰণে মই 1 লিটাৰলৈকে কৰিবৰ কাৰণে অসুবিধা পালো। তেওঁলোকে বেংকৰ পৰা লোন আদি লৈছিলে, কিন্তু 500ৰ বটল এতিয়া আমি দেখা নাপাওঁ। সেইখিনি আমি কৰিবলৈ সক্ষম হৈছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।